হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোক আটাইকে এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আজি আমি এই ভিডিঅ'টিত অসমীয়া সাহিত্য সম্পৰ্কে অতি দৰকাৰী 100টা প্ৰশ্ন আলোচনা কৰিবলৈ লৈছোঁ আৰু এই প্ৰশ্নসমূহ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। বিশেষকৈ অসম চৰকাৰৰ দ্বাৰা আয়োজিত ADRE, আসাম পুলিচ ABUB, আসাম পুলিচ SI, APDCL বা অন্যান্য যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। ভিডিঅ'টি অলপ দীঘলীয়া হ'ব পাৰে, আপোনালোকে সম্পূৰ্ণকৈ চাব, নিশ্চয়কৈ আগন্তুক পৰীক্ষাত আপোনালোকে ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব। আপোনালোকৰ বিনম্ৰ অনুৰোধ, আপোনালোকে যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছে, আমাৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন আপুনি ভাল পাইছে, চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু ভিডিঅ'সমূহ আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব। আহকচোন বাৰু আজিৰ বিষয়বস্তুখিনি বিতংকৈ জানি লওঁ। আজিৰ প্ৰথম প্ৰশ্নটি আছে, নামঘোষা কোনে ৰচনা কৰিছে? বিকল্প হৈছে মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ, মহেন্দ্ৰ কন্দলী, হেম সৰস্বতী। শুদ্ধ উত্তৰ মহাপুৰুষ মাধৱদেৱ। খ বিকল্প আমাৰ কাৰণে শুদ্ধ উত্তৰ। এই নামঘোষাক হেজাৰী ঘোষা বুলিও জনা যায়, কিয়নো ইয়াত 1000টা ঘোষা আছে। মৰে অসম যিয়ে কোন এই গ্ৰন্থখনৰ লেখক কোন? ইয়াত বিকল্প দি আছে মাধুৰ্যমণ্ডিত বৰুৱা, ডক্টৰ অমলেন্দু গুহ, অখিল গগৈ, ডক্টৰ ৰীতা চৌধুৰী। শুদ্ধ উত্তৰ ডক্টৰ ৰীতা চৌধুৰী। এয়া গ্ৰন্থখনৰ বেটুপাত, মৰে অসম যিয়ে কোন। পৰৱৰ্তী প্ৰশ্ন, কোন চনত মাইলছ ব্ৰনছনৰ অসমীয়া অভিধান প্ৰকাশ পাইছিল? ইয়াত আমাক যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প 1867 চন, 1867। এই চনত মাইলছ ব্ৰনছনৰ অসমীয়া অভিধান প্ৰকাশ পাইছিল। কিমান চনত অসমৰ স্কুল কাছাৰী আদিত অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষা প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াত বিকল্প হৈছে 1850 চন, 1910 চন, 1890, 1836 চন। শুদ্ধ উত্তৰ 1836 চন, 1836। জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ বৰুৱা, হেমচন্দ্ৰ গোস্বামী। শুদ্ধ উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকী কাকত কোন চনত প্ৰথম প্ৰকাশিত হৈছিল? ইয়াত বিকল্প যিখিনি দি আছে তাৰ শুদ্ধ বিকল্প হ'ব 1889, 1889 চনত জোনাকী কাকত পোনপ্ৰথমে প্ৰকাশ পাইছিল। অৰুণোদয় কাকত কোন চনত প্ৰথম প্ৰকাশিত হৈছিল? ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প 1846 চন, 1846। 1846 চনত অৰুণোদয় কাকত প্ৰথম প্ৰকাশিত হৈছিল। অৰুণোদয় কাকতটিৰ প্ৰথম সম্পাদক কোন আছিল? বিকল্প হৈছে পদ্মনাথ গোহাঁই বৰুৱা, নাথান ব্ৰাউন, অম্বিকাগিৰি ৰায়চৌধুৰী, জ্যোতিপ্ৰসাদ আগৰৱালা। শুদ্ধ উত্তৰ নাথান ব্ৰাউন। অৰুণোদয় কাকতটি কোন ঠাইৰ পৰা প্ৰথম প্ৰকাশিত হৈছিল? কলকাতা, তেজপুৰ, শিৱসাগৰ, যোৰহাট। শুদ্ধ উত্তৰ শিৱসাগৰ। অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণ পুৰুষ বুলি কাক জনা যায়? লক্ষ্মীনাথ বেজবৰুৱা, ভট্টদেৱ, মহাপুৰুষ মাধৱদেৱ, মহাপুৰুষ শংকৰদেৱ। শুদ্ধ উত্তৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণ পুৰুষ বুলি জনা যায়। কোনখন উপন্যাসৰ বাবে ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? বিকল্প হৈছে নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, আধালেখা দস্তাবেজ, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা। এই বিকল্পসমূহৰ শুদ্ধ বিকল্প মামৰে ধৰা তৰোৱাল। খ বিকল্প শুদ্ধ উত্তৰ। প্ৰথম অসমীয়া অভিধান কোনে ৰচনা কৰিছিল? মাইলছ ব্ৰনছন, হেমচন্দ্ৰ বৰুৱা, নাথান ব্ৰাউন, ওপৰৰ এজনো নহয়। ইয়াৰ শুদ্ধ উত্তৰ মাইলছ ব্ৰনছন। এই অভিধানখনত মুঠ 14,000 শব্দই স্থান লাভ কৰিছিল। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? সঁফুৰা, দীনবন্ধু, ল'ৰাবন্ধু, মৌচাক। শুদ্ধ উত্তৰ ল'ৰাবন্ধু। প্ৰথম অসমীয়া শিশু আলোচনী ল'ৰাবন্ধুৰ সম্পাদক কোন আছিল?
কৰুণাভিৰাম বৰুৱা, গুণাভিৰাম বৰুৱা, ফণী শৰ্মা, ৰজনীকান্ত বৰদলৈ। শুদ্ধ উত্তৰ কৰুণাভিৰাম বৰুৱা। ইয়াৰুইংগম নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছে? অৰুণ শৰ্মা, ডক্টৰ বাণীকান্ত কাকতি, আনন্দৰাম ঢেকিয়াল ফুকন, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। শুদ্ধ উত্তৰ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত প্ৰথমখন উপন্যাস ইয়াৰুইংগম হয় 1961 চনত 1961 চনত এই গ্ৰন্থই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। মধ্যযুগৰ অসমৰ বিষয়ে বিস্তাৰিত বিৱৰণ থকা অসমীয়া গ্ৰন্থ হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থখন কাৰ ৰচনা? সুকুমাৰ বৰকাইত, ৰাম সৰস্বতী, মাধৱ কন্দলী, দিলবৰ আৰু দুছাই। শুদ্ধ উত্তৰ সুকুমাৰ বৰকাইত। নিম্নলিখিত কোনখন উপন্যাস দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত ৰচনা কৰা হৈছে? অনুৰাধাৰ দেশ, ডাৱৰ আৰু নাই, মৃত্যুঞ্জয়, মাকাম। শুদ্ধ উত্তৰ ডাৱৰ আৰু নাই। এই গ্ৰন্থখনৰ লেখক যোগেশ দাস। দেৱেন্দ্ৰনাথ আচাৰ্যৰ জংগম, অপৰাজিতা বৰুৱাৰ অগ্নিকালিকা এই উপন্যাস দুখনো দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত ৰচনা কৰা হৈছে। A few remarks on Assamese language নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছে? অতুলানন্দ গোস্বামী, ডক্টৰ নিৰুপমা বৰগোহাঁই, আনন্দৰাম ঢেকিয়াল ফুকন, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী। ইয়াৰ শুদ্ধ উত্তৰ আনন্দৰাম ঢেকিয়াল ফুকন। কোনজন অসমীয়া সাহিত্যিকৰ আত্মজীৱনীৰ শিৰোনাম মোৰ সোঁৱৰণী? লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, চন্দ্ৰপ্ৰসাদ শইকীয়া, চৈয়দ আব্দুল মালিক। শুদ্ধ উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? সাগৰ দেখিছা, প্ৰিয়তমাৰ চিঠি, বন কুঁৱৰী, পোহৰতকৈ এন্ধাৰ ভাল। ইয়াৰ শুদ্ধ উত্তৰ বন কুঁৱৰী। চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত এই কবিতাটি জোনাকী আলোচনীৰ প্ৰথম সংখ্যাত প্ৰকাশ পাইছিল আৰু ই অসমীয়া সাহিত্যত ৰোমান্টিকতাবাদৰ সূচনা কৰিছিল। আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট এই গ্ৰন্থখনিৰ লেখক কোন? ডক্টৰ বাণীকান্ত কাকতি, যতীন্দ্ৰনাথ দুৱৰা, প্ৰফুল্ল চন্দ্ৰ বৰুৱা, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। শুদ্ধ উত্তৰ ডক্টৰ বাণীকান্ত কাকতি। ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনীখনৰ নাম কি? মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, নীলকণ্ঠী ব্ৰজ, দঁতাল হাতীৰ উঁয়ে-খোৱা হাওদা, আধা লেখা দস্তাবেজ। ইয়াৰ শুদ্ধ উত্তৰ আধা লেখা দস্তাবেজ। ডক্টৰ মামণি ৰয়ছম গোস্বামীলৈ আগবঢ়োৱা বিভিন্ন বঁটা সম্পৰ্কে ইয়াত এটি টোকা আগবঢ়োৱা হৈছে আৰু এই তথ্যখিনিৰ উৎস উইকিপেডিয়া। 1982 চনত মামৰে ধৰা তৰোৱাল গ্ৰন্থখনিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। 1988 চনত অসম সাহিত্য বঁটা, 1989 চনত ভাৰত নিৰ্মাণ বঁটা, 1992 চনত উত্তৰ প্ৰদেশৰ হিন্দী সংস্থানৰ সৌহাৰ্দ্য বঁটা, 1993 চনত কথা ৰাষ্ট্ৰীয় সাহিত্যিক বঁটা, 1996 চনত কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা আৰু 2000 চনত লাভ কৰিছিল ভাৰতৰ সৰ্বোচ্চ সাহিত্যৰ ক্ষেত্ৰত সৰ্বোচ্চ বঁটা জ্ঞানপীঠ বঁটা। 2002 চনত পশ্চিমবংগৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ ডি লিট সন্মান। 2002 চনত লাভ কৰিছিল মহীয়সী জয়মতী বঁটা। 2002 চনত তেখেতলৈ আগবঢ়োৱা হৈছিল পদ্মশ্ৰী বঁটা। অৱশ্যে এই বঁটা ল'বলৈ তেখেতে অস্বীকাৰ কৰিছিল। 2007 চনত ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় অৰুণাচল প্ৰদেশে ডি লিট সন্মান প্ৰদান কৰিছিল। 2008 চনত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ দ্বাৰা ডি লিট সন্মান প্ৰদান কৰা হৈছিল। 2008 চনত এছিয়াটিক ছ'চাইটিৰ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ বঁটা। 2008 চনত প্ৰিন্স ক্লজ বঁটা। 2009 চনত অসম সাহিত্য সভাৰ কৃষ্ণকান্ত সন্দিকৈ বঁটা। 2009 চনত দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ এমেৰিটাছ সন্মান। ইণ্টাৰ-ৰিলিজিয়াছ এণ্ড ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন ফৰ ৱৰ্ল্ড পিছৰ শান্তিদূত বঁটা।
ৰামায়ণ ফ্ৰম গংগা টু ব্ৰহ্মপুত্ৰ এই গ্ৰন্থৰ বাবে ফ্লৰিডা ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটিৰ আন্তৰ্জাতিক তুলসী বঁটা আৰু 2013 চনত মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছিল অসম ৰত্ন বঁটা। অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগ বুলি নিম্নলিখিত কোনচোৱা সময়ক বুজায়? ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব 1889 পৰা 1940 মান। 1889 চনৰ পৰা 1940 চনৰ এই সময়ছোৱাক অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগ বুলি কোৱা হয়। অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগক সাধাৰণতে জোনাকী যুগ বুলিও কোৱা হয় আৰু এই সময়ছোৱা প্ৰায় 1889 চনৰ পৰা 1940 চনলৈ ধৰা হয়। এই যুগত জোনাকী নামৰ পত্ৰিকাখন 1889 চনত প্ৰকাশিত হৈছিল আৰু ইয়াৰ পৰাই এই যুগৰ আৰম্ভণি হৈছিল, যাৰ ফলত ইয়াত জোনাকী যুগ বা ৰোমান্টিক যুগ বুলিও কোৱা হয়। জোনাকীক প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু তেখেতক প্ৰতিমাৰ খনিকৰ বুলিও জনা যায়। জোনাকীৰ এই আলোচনীৰ অন্তিম প্ৰকাশ হৈছিল 1903 চনত। ডক্টৰ ভূপেন হাজৰিকাৰ আত্মজীৱনীখনৰ নাম কি? ফিৰিঙতি, মই এটি যাযাবৰ, চিকমিক বিজুলী, সুধাকণ্ঠ। শুদ্ধ উত্তৰ মই এটি যাযাবৰ। জাকেৰি নাহিকে উপাম এই উপন্যাসখনৰ ৰচক কোন? ডক্টৰ লক্ষ্মীনন্দন বৰা, সৌৰভ কুমাৰ চলিহা, মহিম বৰা, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। শুদ্ধ উত্তৰ ডক্টৰ লক্ষ্মীনন্দন বৰা। প্ৰতিমা নামৰ কবিতা পুথিখনৰ কবিগৰাকীৰ নাম কি? নৱকান্ত বৰুৱা, হীৰেন ভট্টাচাৰ্য, চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা। শুদ্ধ উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ এই বুলি মন্তব্য কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কোন ঠাইত অনুষ্ঠিত হৈছিল? তেজপুৰ, শিৱসাগৰ, গুৱাহাটী, যোৰহাট। শুদ্ধ উত্তৰ শিৱসাগৰ জিলাত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন। আমি নিশ্চয় সকলোৱে জানো অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন 1917 চনত অনুষ্ঠিত হৈছিল আৰু এই সভাৰ সভাপতি আছিল পদ্মনাথ গোহাঁইবৰুৱা। আত্মানুসন্ধান নামৰ গ্ৰন্থখনৰ লেখক কোন? বিকল্প দিছে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নৱকান্ত বৰুৱা, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, হোমেন বৰগোহাঁই। শুদ্ধ উত্তৰ হোমেন বৰগোহাঁই। এয়া হোমেন বৰগোহাঁইৰ আত্মজীৱনী। তেখেতৰ জন্ম হৈছিল 1932 চনৰ 7 ডিচেম্বৰত ঢকুৱাখানাত আৰু 2021 চনৰ 12 মে তাৰিখে তেখেতে ইহলীলা সম্বৰণ কৰে। আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? মিৰি জীয়ৰী, অনুৰাধাৰ দেশ, ভানুমতী, ৰংমিলিৰ হাঁহি। শুদ্ধ উত্তৰ ভানুমতী। এই উপন্যাসখন 1890 চনত প্ৰকাশিত হৈছিল আৰু এই উপন্যাসখন পদ্মনাথ গোহাঁইবৰুৱাই ৰচনা কৰিছিল। মোৰ জীৱন সোঁৱৰণ কোনজন জনপ্ৰিয় অসমীয়া সাহিত্যিকৰ আত্মজীৱনী? এয়া সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী। কোন চনত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰা হৈছিল? ইয়াত দিয়া বিকল্পসমূহৰ শুদ্ধ বিকল্প 1931 চনত। লক্ষ্মীনাথ বেজবৰুৱাক 1931 চনত অসম সাহিত্য সভাই ৰসৰাজ উপাধি প্ৰদান কৰে। এই উপাধি তেওঁক অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰা হৈছিল। কোন চনত লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ 1924 চনত। লক্ষ্মীনাথ বেজবৰুৱাই 1924 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰিছিল। এই অধিৱেশনতে তেওঁক সাহিত্যৰথী উপাধি প্ৰদান কৰা হৈছিল। প্ৰথম অসমীয়া ছনেট কবিতাৰ ৰচক কোন? হেমচন্দ্ৰ গোস্বামী, যতীন্দ্ৰনাথ দুৱৰা, চন্দ্ৰকুমাৰ আগৰৱালা, ৰঘুনাথ চৌধুৰী। শুদ্ধ উত্তৰ হেমচন্দ্ৰ গোস্বামী। প্ৰিয়তমাৰ চিঠি প্ৰথম অসমীয়া ছনেট কবিতা।
জীৱন বৰ অনুপম নামৰ আত্মজীৱনীখন কোনজন ব্যক্তিৰ? বিকল্প দিয়া আছে আমাক ডক্টৰ নিৰুপমা বৰগোহাঁই, নলিনীবালা দেৱী, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ, অনুৰাধা শৰ্মা পূজাৰী। শুদ্ধ উত্তৰ নিৰ্মল প্ৰভা বৰদলৈ। তেখেতৰ ছদ্মনাম নীলা বাইদেউ। 1991 চনত অসম সাহিত্য সভাৰ দুগ্ন অধিৱেশনত সভানেত্ৰীৰ আসন অলংকৃত কৰিছিল ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে। সুদীৰ্ঘ দিন আৰু ৰাতি নামৰ গ্ৰন্থৰ বাবে 1983 চনত তেখেতক সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হৈছিল। স্বদেশী আন্দোলনৰ সময়ত 1907 চনত কোনে বন্দিনী ভাৰত নামৰ নাটক ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী। সপ্তকাণ্ড ৰামায়ণ কোনে লিখিছিল? হৰিবৰ বিপ্ৰ, মাধৱ কন্দলী, অনন্ত কন্দলী, হেম সৰস্বতী। শুদ্ধ উত্তৰ মাধৱ কন্দলী। কোন চনত অসমীয়া আলোচনী বাঁহী প্ৰকাশ পাইছিল? ইয়াৰ শুদ্ধ উত্তৰ 1909 চনত। ইয়াৰ প্ৰথমগৰাকী সম্পাদক আছিল লক্ষ্মীনাথ বেজবৰুৱা। এই আলোচনীখন 1909 চনৰ পৰা 1946 চনলৈ প্ৰকাশিত হৈ আছিল। A Geographical Sketch of Assam নামৰ গ্ৰন্থখনৰ লেখক কোন? ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ, নাথান ব্ৰাউন, জন পিটাৰ ৱেড, ডেভিড স্কট। ইয়াৰ শুদ্ধ উত্তৰ জন পিটাৰ ৱেড। এই গ্ৰন্থখন 1927 চনত প্ৰকাশিত হৈছিল। কোনজন জনপ্ৰিয় অসমীয়া লেখকৰ ছদ্মনাম শিলভদ্ৰ? ৰেৱতী মোহন দত্ত চৌধুৰী, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, বেণুধৰ শৰ্মা, কুমুদ চন্দ্ৰ হাজৰিকা। ইয়াৰ শুদ্ধ উত্তৰ ৰেৱতী মোহন দত্ত চৌধুৰী। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম গল্প পুথিখনৰ নাম কি? মনুমতী, সুৰভি, বেলিমাৰ, মিৰিজীয়ৰী। শুদ্ধ উত্তৰ সুৰভি। আৰু এই গল্প পুথিখন 1909 চনত প্ৰকাশিত হৈছিল। অসমীয়া ভাষা উন্নতি সাধিনী সভা কোন চনত গঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ 1888। কোনগৰাকী অসমীয়া কবিক সুগন্ধি পখিলাৰ কবি নামেৰে জনা যায়? চন্দ্ৰকুমাৰ আগৰৱালা, হীৰেণ ভট্টাচাৰ্য, নৱকান্ত বৰুৱা, নীলমণি ফুকন। শুদ্ধ উত্তৰ হীৰেণ ভট্টাচাৰ্য। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথম নাটকৰ নাম কি আছে? শোণিত কুঁৱৰী, ৰাধা গোবিন্দ, কেলি গোপাল, জয়মতী। শুদ্ধ উত্তৰ শোণিত কুঁৱৰী। 1917 চনত কেৱল 14 বছৰ বয়সতে তেখেতে এই নাটকখন ৰচনা কৰিছিল। প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী তলত উল্লেখিত কোনজন ব্যক্তিৰ নাটৰ আধাৰত নিৰ্মাণ কৰা হৈছিল? ফণী শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা। শুদ্ধ উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। আমি নিশ্চয় সকলোৱে জানো যে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী 1935 চনত মুক্তি লাভ কৰিছিল আৰু এই চলচ্চিত্ৰ পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। গ্ৰামেটিকেল নোটছ অৱ দ্য আছামিজ লেংগুৱেজ এই গ্ৰন্থখনৰ লেখকজনৰ নাম কি? হেমচন্দ্ৰ গোস্বামী, নাথান ব্ৰাউন, ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ, মাইলছ ব্ৰনছন। শুদ্ধ উত্তৰ নাথান ব্ৰাউন। কোন চনত বড়ো সাহিত্য সভা গঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ 1952 চনৰ 16 নৱেম্বৰ তাৰিখে। ইয়াৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰ। জ্ঞানপীঠ বঁটা বিজয়ী ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ আচল নাম কি? পল্লৱী গোস্বামী, মল্লিকা গোস্বামী, ইন্দিৰা গোস্বামী, ৰীতা গোস্বামী। শুদ্ধ উত্তৰ ইন্দিৰা গোস্বামী। ডক্টৰ মামণি ৰয়ছম গোস্বামী জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা। তেখেতৰ জন্ম হৈছিল 1942 চনৰ 14 নৱেম্বৰ তাৰিখে আৰু 2011 চনৰ 29 নৱেম্বৰত ইহলীলা সম্বৰণ কৰিছিল। সাহিত্য অকাডেমী বঁটা বিজয়ী কিতাপ দেওলাংখুইৰ লেখক কোন? ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ, অনুৰাধা শৰ্মা পূজাৰী, ডক্টৰ নিৰুপমা বৰগোহাঁই, ডক্টৰ ৰীতা চৌধুৰী। শুদ্ধ উত্তৰ ডক্টৰ ৰীতা চৌধুৰী। নিম্নলিখিত কোনজন ব্যক্তিক
অসমীয়া গদ্যৰ পিতৃ বুলি কোৱা হয়। শ্ৰীমন্ত শংকৰদেৱ, বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য, সৈয়দ আব্দুল মালিক, ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা। শুদ্ধ উত্তৰ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। তেখেতৰ জনপ্ৰিয় নাম ভট্টদেৱ। সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমখন অসমীয়া গ্ৰন্থৰ নাম কি? পাতাল ভৈৰৱী, আশীৰ্বাদৰ ৰং, বনফুল, প্ৰতিমা। শুদ্ধ উত্তৰ বনফুল। এই গ্ৰন্থখন 1955 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল আৰু ইয়াৰ কবি যতীন্দ্ৰনাথ দুৱৰা। ভক্তি ৰত্নাৱলী নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছে? শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ, হেম সৰস্বতী, মাধৱ কন্দলী। শুদ্ধ উত্তৰ মহাপুৰুষ মাধৱদেৱ। অসম সাহিত্য সভাৰ আৰম্ভণি গীত চিৰচেনেহী মোৰ ভাষা জননী কোনে ৰচনা কৰিছে? ৰজনীকান্ত বৰদলৈ, অম্বিকাগিৰি ৰায়চৌধুৰী, মিত্ৰদেৱ মহন্ত, লক্ষ্মীনাথ বেজবৰুৱা। শুদ্ধ উত্তৰ মিত্ৰদেৱ মহন্ত। 1964 চনত তেওঁ অসম সাহিত্য সভাৰ ডিগবৈ অধিৱেশনত সভাপতিত্ব কৰিছিল। অ মোৰ আপোনাৰ দেশ এই গীতটিক অসমৰ জাতীয় সংগীত হিচাপে কেতিয়া স্বীকৃতি প্ৰদান কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 1927 চনত। অসমৰ কোনগৰাকী ব্যক্তিক গীতি কবি বুলি জনা যায়? নৱকান্ত বৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী, পাৰ্বতী প্ৰসাদ বৰুৱা, ৰঘুনাথ চৌধুৰী। শুদ্ধ উত্তৰ পাৰ্বতী প্ৰসাদ বৰুৱা। অসমীয়া সাহিত্য জগতত কোনগৰাকী ব্যক্তিক বিদ্ৰোহী কবি বুলি জনা যায়? প্ৰসন্নলাল চৌধুৰী, নলিনীবালা দেৱী, অম্বিকাগিৰি ৰায়চৌধুৰী, নৱকান্ত বৰুৱা। শুদ্ধ উত্তৰ প্ৰসন্নলাল চৌধুৰী। কোনখন গ্ৰন্থৰ বাবে অনুৰাধা শৰ্মা পূজাৰীয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰে? জলছবি, ইয়াত এখন অৰণ্য আছিল, নীল প্ৰজাপতি, মেৰেং। শুদ্ধ উত্তৰ ইয়াত এখন অৰণ্য আছিল। অসম সাহিত্য সভাৰ কোনজন সভাপতিক সাহিত্য কাণ্ডাৰী বুলিও জনা যায়? হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, মিত্ৰদেৱ মহন্ত। শুদ্ধ উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা। তেখেত অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি আছিল। ভিন্ন সময় অভিন্ন মত এই গ্ৰন্থখনৰ লেখক কোন? ডক্টৰ অমলেন্দু গুহ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ডক্টৰ হীৰেণ গোহাঁই, হোমেন বৰগোহাঁই। শুদ্ধ উত্তৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নিম্নলিখিতসকলৰ ভিতৰত ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন? শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, হেম সৰস্বতী, মাধৱ কন্দলী। শুদ্ধ উত্তৰ মাধৱ কন্দলী। মহাভাৰতৰ প্ৰথম অসমীয়া অনুবাদক ৰাম সৰস্বতী। গৰিয়সী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? চন্দ্ৰপ্ৰসাদ শইকীয়া, হোমেন বৰগোহাঁই, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, অনুৰাধা শৰ্মা পূজাৰী। শুদ্ধ উত্তৰ চন্দ্ৰপ্ৰসাদ শইকীয়া। অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ কোনখন আলোচনীত প্ৰকাশ পাইছিল পোনপ্ৰথমে? অৰুণোদয়, জোনাকী, প্ৰান্তিক, বাঁহী। শুদ্ধ উত্তৰ হৈছে বাঁহী আলোচনীত প্ৰথম প্ৰকাশ পাইছিল। লক্ষ্মীনাথ বেজবৰুৱাই শ্ৰী কৃপাবৰ বৰুৱা নামৰ ছদ্মনামেৰে এই কবিতাটি বাঁহী আলোচনীত প্ৰকাশ কৰিছিল। এই গীতটিত সুৰাৰোপিত কৰিছিল কমলা প্ৰসাদ আগৰৱালাই। মধ্যযুগীয় যুগৰ কবি ৰাম সৰস্বতী তলৰ কোনজন ৰজাৰ দৰবাৰৰ কবি আছিল? ভাস্কৰ বৰ্মন, ৰুদ্ৰসিংহ, ব্ৰহ্মপাল, নৰনাৰায়ণ। শুদ্ধ উত্তৰ নৰনাৰায়ণ। তেওঁৰ প্ৰকৃত নাম আছিল অনিৰুদ্ধ। ৰাম সৰস্বতী ৰজা নৰনাৰায়ণে প্ৰদান কৰা উপাধি। মহাভাৰতৰ ভাঙনিৰ বাবে তেখেতক ভাৰত ভূষণ উপাধি প্ৰদান কৰা হৈছিল। কোন চনত অসমৰ চৰকাৰী ভাষা হিচাপে অসমীয়া ভাষা গ্ৰহণ কৰা হৈছিল? ইয়াৰ শুদ্ধ বিকল্প হৈছে 1960 চন, 1960। অভিযাত্ৰী নামৰ উপন্যাসখন নিম্নলিখিত কোনজন ব্যক্তিৰ জীৱনৰ আধাৰত ৰচিত? বিৰুবালা ৰাভা, নলিনীবালা দেৱী, আইদেউ সন্দিকৈ, চন্দ্ৰপ্ৰভা শইকীয়ানী। শুদ্ধ উত্তৰ চন্দ্ৰপ্ৰভা শইকীয়ানী। এই গ্ৰন্থখনে 1996 চনত
সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল আৰু এই গ্ৰন্থখন লিখিছিল ডক্টৰ নিৰুপমা বৰগোহাঁইয়ে শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা সকলো গ্ৰন্থৰ ভিতৰত তলৰ কোনখন গ্ৰন্থ আটাইতকৈ সৰু গুণমালা চিহ্নযাত্ৰা কালীয় দমন কীৰ্তন শুদ্ধ উত্তৰ গুণমালা প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাসখনৰ নাম কি দেৱী অলকানন্দা অঘৰী আত্মাৰ কাহিনী ভানুমতী শুদ্ধ উত্তৰ ভানুমতী আৰু এই উপন্যাসখনৰ ঔপন্যাসিক হৈছে পদ্মনাথ গোহাঁই বৰুৱা নিম্নলিখিত কোনগৰাকী ব্যক্তিক জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্তৰ্গত নহয় লক্ষ্মীনাথ বেজবৰুৱা জ্যোতিপ্ৰসাদ আগৰৱালা হেমচন্দ্ৰ গোস্বামী চন্দ্ৰকুমাৰ আগৰৱালা এই চাৰিটা বিকল্পৰ খ বিকল্প জ্যোতিপ্ৰসাদ আগৰৱালা জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্তৰ্গত নহয় বাকী তিনিগৰাকী ব্যক্তিক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি গণ্য কৰা হয় অসমীয়া ভাষাত ছপা হোৱা প্ৰথমখন কিতাপৰ নাম কি কথা গীতা জীৱন চৰিত্ৰ ধৰ্ম পুস্তক পাতালপুৰী শুদ্ধ উত্তৰ ধৰ্ম পুস্তক ইয়াৰ লেখক আত্মাৰাম শৰ্মা 1813 চনত এই গ্ৰন্থখন প্ৰকাশ পাইছিল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়াৰ নাম কি বেণুধৰ শৰ্মা ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হোমেন বৰগোহাঁই শুদ্ধ উত্তৰ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেখেতে এই বঁটা 1979 চনত লাভ কৰিছিল মৃত্যুঞ্জয় নামৰ গ্ৰন্থৰ বাবে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তিৰ নাম কি ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া ডক্টৰ বাণীকান্ত কাকতি অৰুণ শৰ্মা হোমেন বৰগোহাঁই শুদ্ধ উত্তৰ ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া তেখেতক 1990 চনত এই বঁটা প্ৰদান কৰা হৈছিল অসমীয়া ভাষাৰ ক্ষেত্ৰত এয়া সৰ্বোচ্চ সন্মান উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাসে এই বঁটা প্ৰদান কৰে অসমীয়া আলোচনী ৰামধেনুৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ইন্দ্ৰকমল বেজবৰুৱা নিম্নলিখিত কোনগৰাকী ব্যক্তিক জ্ঞানমালিনীৰ কবি বুলি জনা যায় নৱকান্ত বৰুৱা মফিজুদ্দিন আহমেদ হাজৰিকা যতীন্দ্ৰনাথ দুৱৰা ৰঘুনাথ চৌধুৰী শুদ্ধ উত্তৰ মফিজুদ্দিন আহমেদ হাজৰিকা হেমকোষ কোন চনত প্ৰথমে প্ৰকাশিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 1900 চনত ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ নামৰ গ্ৰন্থখনৰ লেখক কোন ইয়াৰ শুদ্ধ উত্তৰটি হৈছে সঞ্জীৱ বৰুৱা কোনগৰাকী ব্যক্তিক অসমীয়া ভাষা শিতানত শিশু সাহিত্য অকাডেমি বঁটা 2023 প্ৰদান কৰা হয় ইয়াৰ শুদ্ধ বিকল্পটি হৈছে ৰথীন্দ্ৰনাথ গোস্বামী তেখেতৰ গ্ৰন্থৰ নাম পোৱালমণি আৰু চিচিঙৰ দুঃসাহসিক অভিযান এই উপন্যাসখনৰ বাবে 2023 চনৰ শিশু সাহিত্য অকাডেমি বঁটা তেখেতক প্ৰদান কৰা হয় মাকাম উপন্যাসখনৰ লেখক কোন ইয়াৰ বিকল্পসমূহৰ শুদ্ধ বিকল্প ডক্টৰ ৰীতা চৌধুৰী বহু জনপ্ৰিয় আত্মজীৱনীমূলক গ্ৰন্থ মোৰো এটা সপোন আছে এই গ্ৰন্থখনৰ ৰচক কোন ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ডক্টৰ ৰুবুল মাউত কোনজন অসমীয়া ঔপন্যাসিকক অসমৰ ৱাল্টাৰ স্কট আৰু উপন্যাস সম্ৰাট নামেৰে জনা যায় ৰজনীকান্ত বৰদলৈ ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হোমেন বৰগোহাঁই শুদ্ধ উত্তৰ ৰজনীকান্ত বৰদলৈ অসমীয়া গ্ৰন্থ মৌন ওঠ মুখৰ হৃদয় ইয়াৰ লেখক কোন পূৰবী বৰদলৈ ইয়েছে দৰ্জে থংচি ডক্টৰ ৰীতা চৌধুৰী ডক্টৰ ধ্ৰুৱজ্যোতি বৰা শুদ্ধ উত্তৰ ইয়েছে দৰ্জে থংচি নিম্নলিখিত কোনখন উপন্যাস শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আধাৰত ৰচিত উপন্যাস কীৰ্তন ইয়াৰুইংগম
ধন্য নৰতনু ভাল নীলাম্বৰ শুদ্ধতৰ ধন্য নৰতনু ভাল। ঔপন্যাসিক সৈয়দ আব্দুল মালিক। নিম্নলিখিত কোনখন গ্ৰন্থ ডক্টৰ মামণি ৰয়ছম গোস্বামী ৰচনা কৰা নাই? নীলকণ্ঠী ব্ৰজ, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, ছিন্নমস্তৰ মানুহটো, বেদনাৰ উল্কা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে বেদনাৰ উল্কা। এই গ্ৰন্থখন ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে ৰচনা কৰা নাই। এই গ্ৰন্থৰ ৰচক অম্বিকাগিৰি ৰায়চৌধুৰী। জনপ্ৰিয় অসমীয়া উপন্যাস মহাৰথী কোনে ৰচনা কৰিছে? গুণাভিৰাম বৰুৱা, চন্দ্ৰপ্ৰসাদ শইকীয়া, লক্ষ্মীনাথ বেজবৰুৱা, ফণী শৰ্মা। শুদ্ধ উত্তৰ চন্দ্ৰপ্ৰসাদ শইকীয়া। অসমৰ কোনজন ব্যক্তিৰ জীৱনৰ ওপৰত ভিত্তি কৰি ফেৰেংগা দাও নামৰ অসমীয়া উপন্যাসখন ৰচনা কৰা হৈছে? জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ডক্টৰ ভূপেন হাজৰিকা, শ্ৰীমন্ত শংকৰদেৱ। শুদ্ধ উত্তৰ বিষ্ণুপ্ৰসাদ ৰাভা। তেখেতৰ জীৱনৰ ওপৰত ভিত্তি কৰি ফেৰেংগা দাও নামৰ উপন্যাসখন ৰচনা কৰা হৈছে। লেখক মেধিনী চৌধুৰী। অসমীয়া সাহিত্য জগতৰ সৰ্বোচ্চ বঁটাৰ নাম কি? অসম ৰত্ন বঁটা, অসম গৌৰৱ বঁটা, অসম উপত্যকা সাহিত্য বঁটা, অসম ভৈৰৱ। ইয়াত যিহেতু বিকল্প আমাক প্ৰশ্ন দি আছে অসমীয়া সাহিত্য জগতৰ লগত জড়িত হ'ব লাগিব, গতিকে ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অসম উপত্যকা সাহিত্য বঁটা। অনুৰাধাৰ দেশ নামৰ জনপ্ৰিয় উপন্যাসখনৰ লেখকৰ নাম কি? অৰুণ শৰ্মা, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী, ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য। শুদ্ধ উত্তৰ ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী। প্ৰান্তিক আলোচনীৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক কোন আছিল? ইন্দ্ৰকমল বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ। শুদ্ধ উত্তৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। তেজৰে কমলাপতি বৰগীতটি কোনে ৰচনা কৰিছে? মহাপুৰুষ মাধৱদেৱ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, ডক্টৰ বাণীকান্ত কাকতি, কালিৰাম মেধি। শুদ্ধ উত্তৰ মহাপুৰুষ মাধৱদেৱ। চাংলট ফেনলা নামৰ গ্ৰন্থখনৰ লেখক কোন? ডক্টৰ হীৰেণ গোহাঁই, বিষ্ণুপ্ৰসাদ ৰাভা, নৱকান্ত বৰুৱা, পৰাগ কুমাৰ দাস। শুদ্ধ উত্তৰ হৈছে পৰাগ কুমাৰ দাস। পৃথিৱীৰ হাঁহি নামৰ গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে লুমে ডাই। প্ৰথম অসমীয়া চুটিগল্প সংকলনৰ নাম কি? সুৰভি, শৃংখল, সাগৰলৈ বহুদূৰ, জীৱনৰ সুবাস। ইয়াৰ শুদ্ধ উত্তৰ সুৰভি। লেখক লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া সাহিত্যৰ চুটিগল্পৰ জনক বুলি জনা যায়। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? মণিৰাম দেৱান, ৰংবেলিৰ হাঁহি, গাঁওবুঢ়া, কদমকলি। শুদ্ধ উত্তৰ কদমকলি। সৈয়দ আব্দুল মালিকে কোনখন গ্ৰন্থৰ বাবে 1972 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? অঘৰী আত্মাৰ কাহিনী, সূৰুযমুখীৰ স্বপ্ন, এধানী মাহীৰ হাঁহি, বিষণ্ণ পৃথিৱী। শুদ্ধ উত্তৰ অঘৰী আত্মাৰ কাহিনী। শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা অন্তিমখন নাটৰ নাম কি আছিল? কালীয় দমন, ৰাম বিজয়, চিহ্নযাত্ৰা, পাৰিজাত হৰণ। শুদ্ধ উত্তৰ ৰাম বিজয়। অ ফুল নুফুল কিয় শীৰ্ষক কবিতাটোৰ কবিৰ নাম কি? ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ, জ্যোতিপ্ৰসাদ আগৰৱালা, নৱকান্ত বৰুৱা, দেৱকান্ত বৰুৱা। শুদ্ধ উত্তৰ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। কবিতাৰ শিৰোনাম ফুল ফুলাৰ কথা। জাল কটা জুই শীৰ্ষক গল্প সংকলনৰ লেখক কোন? ৰঞ্জু হাজৰিকা, নয়নজ্যোতি শৰ্মা, অনুৰাধা শৰ্মা পূজাৰী, মণিকুন্তলা ভট্টাচাৰ্য। শুদ্ধ উত্তৰ নয়নজ্যোতি শৰ্মা। জাল কটা জুই শীৰ্ষক গল্প সংকলনৰ বাবে নয়নজ্যোতি শৰ্মালৈ 2024 বৰ্ষৰ সাহিত্য অকাডেমী যুৱ বঁটা আগবঢ়োৱা হৈছে।
প্ৰহ্লাদ চৰিত নামৰ গ্ৰন্থখনৰ লেখক কোন হেম সৰস্বতী শ্ৰীমন্ত শংকৰদেৱ হৰিহৰ বিপ্ৰ মাধৱ কন্দলী শুদ্ধ উত্তৰ হেম সৰস্বতী অসমীয়া গ্ৰন্থ মাৰাডোনাৰ ঘড়ীৰ লেখক কোন হোমেন বৰগোহাঁই অনুৰাধা শৰ্মা পূজাৰী মনোজ কুমাৰ গোস্বামী ৰথীন্দ্ৰনাথ গোস্বামী শুদ্ধ উত্তৰ মনোজ কুমাৰ গোস্বামী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সোঁৱৰণত কোনে এটা গান শেষ হ'ল শীৰ্ষক অতি জনপ্ৰিয় কবিতা ৰচনা কৰিছিল জুবিন গাৰ্গ ডক্টৰ হীৰেন গোহাঁই এলি আহমেদ ডক্টৰ অমৰজ্যোতি চৌধুৰী শুদ্ধ উত্তৰ ডক্টৰ অমৰজ্যোতি চৌধুৰী অসমীয়া সাহিত্য জগতৰ কোনগৰাকী ব্যক্তিক অসমৰ ৱৰ্ডছৱৰ্থ বুলি জনা যায় ৰঘুনাথ চৌধুৰী নৱকান্ত বৰুৱা বিষ্ণুপ্ৰসাদ ৰাভা আনন্দৰাম ঢেকিয়াল ফুকন শুদ্ধ উত্তৰ ৰঘুনাথ চৌধুৰী তেখেতক বিহগী কবি বুলিও জনা যায় আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন ইয়াত বিকল্প হৈছে লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা যতীন্দ্ৰনাথ দুৱৰা হেম সৰস্বতী এই প্ৰশ্নৰ উত্তৰটি ইয়াত দিয়া হোৱা নাই আপোনালোকে শুদ্ধ উত্তৰটি কমেণ্ট বক্সত জনাব মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ বিষয়বস্তু ইমানেই আপোনালোকে আজিৰ এই 100টা প্ৰশ্ন আৰু ইয়াৰ উত্তৰ কেনে পালে কমেণ্টত জনাব কিয়নো আপোনালোকৰ পৰা লাভ কৰা প্ৰতিটো কমেণ্টে আমাক পৰৱৰ্তী ভিডিঅ'সমূহ যুগুত কৰাত উৎসাহিত কৰে অনুপ্ৰাণিত কৰে আপোনালোকৰ ফালৰ পৰা আমি সদায় গঠনমূলক দিহা পৰামৰ্শ কামনা কৰোঁ মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকে আজি এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছোঁ অশেষ অশেষ ধন্যবাদ